Namaskar. Welcome to Sure Success. So dear students, আমি ডিটাৰমিনাৰ্ছৰ ভালেখিনি কথা অলৰেডি আলোচনা কৰিছো আৰু আজি মই যিমান পাৰো এই ভিডিওটোত ডিটাৰমিনাৰ্ছৰ প্ৰয়োজনীয় যিমানখিনি টপিক আছে মই কভাৰ কৰি শেষ কৰিবলৈ যত্ন কৰিম। তাৰ পিছত আমি আগবাঢ়িম গ্ৰামাৰৰ এটা বেলেগ এটা টপিকলৈ। গতিকে সময় নষ্ট নকৰাকৈ বলে আমি আৰম্ভ কৰো। Yes, ডিটাৰমিনাৰ্ছৰ পোন প্ৰথমে আজি মই আলোচনা কৰিব বিচাৰো তোমালোকৰ লগত সাম আৰু এনিৰ বিষয়ে। সাম and any এই দুটা ডিটাৰমিনাৰ্ছ প্ৰায় তোমালোকৰ কুৱেশ্যনত আহি থাকে, ইউজ কৰিবলৈ আহিবই। মানে দি দিব এটা সেন্টেন্স দিব, আফটাৰ দ্যাট ইউ হ্যাভ টু ইউজ সাম অর এনি, যিকোনো এটা বিচাৰি উলিয়াব লাগিব আৰু তাত অপচনত এই দুটাই তোমালোকে পাবা, সাম আৰু এনি এক লগত থাকিব। সো যেহেতু এক লগত থাকিব আমি জানিব লাগিব যে ইয়াৰ ডিফাৰেন্সটো কি, যে কোড আমি কেনেদৰে ইয়াৰ মানে কিহৰ পাৰ্থক্যৰ বাবেনো ইয়াত আমি সাম ইউজ কৰিছো, কিহৰ বাবেনো এনি ইউজ কৰিছো, এই কথাখিনি আমি জানিব লাগিব। ইউজুৱেলি কি হয় চোৱা, এতিয়া সাম আৰু এনি ইউজুৱেলি কি হয়, সামক আমি সাধাৰণতে এফাৰ্মেটিভ সেন্টেন্সত ইউজ কৰো, বুজিছানে? Sum is used in affirmative sentence. Usually, মই বাৰে বাৰে কৈ আছো, সদায় নহয়, আমি কেতিয়াবা নৰ্মেলি আমি ইউজ কৰো, সাধাৰণতে আমি ইউজ কৰো, কিন্তু এনে ধৰণৰ পঢ়া শুনাবোৰত অসাধাৰণ বহুত ঘটনাই ঘটে, গম পাইছানে? আৰু সেই অসাধাৰণখিনি আমি আলোচনা কৰিম। প্ৰথমে সাধাৰণখিনি আমি চাই লওঁ ক'ত কেনেদৰে কি হয়। আৰু প্ৰথমে তোমালোকে মনত ৰাখা যে সামক আমি এফাৰ্মেটিভ সেন্টেন্সত ইউজ কৰো। ঠিক একে সময়তে এনিক আমি ইউজ কৰো নেগেটিভ আৰু ইন্টাৰোগেটিভ সেন্টেন্সত, বুজিছানে? নেগেটিভ এণ্ড ইন্টাৰোগেটিভ সেন্টেন্সত, বুজি পালা? সাধাৰণতে কি হয়, এই দুটা ঘটনা ঘটে। যেতিয়াই সেন্টেন্স এটা দেখিবা, ফাৰ্স্ট অফ অল ইউ হ্যাভ টু চেক ইট কি সেন্টেন্সটো এফাৰ্মেটিভ হয় নে নেগেটিভ হয় নে ইন্টাৰোগেটিভ হয়। যদি এফাৰ্মেটিভ হয় তেনেহলে একো চিন্তা কৰিব নালাগে, ইউজ কৰি দিবা সাম। আৰু যদি কিবা কাৰণত সেন্টেন্সটো নেগেটিভ হয় বা ইন্টাৰোগেটিভ সেন্টেন্স হয়, কুৱেশ্যন মাৰ্ক থাকে, প্ৰশ্নসূচক বাক্য হয়, then you have to use any. কেইটামান আমি সেন্টেন্স কৰিম, সেন্টেন্স কিটা যদি ভালদৰে মানে বুজি পোৱা তেনেহলে আৰু একো খোকোজা নাথাকে। বলা আমি সেন্টেন্স কেইটামান কৰি লওঁ। এতিয়া চোৱা, তিনটা সেন্টেন্স মই লিখিছো। প্ৰথম সেন্টেন্সটো হৈ গল যে I will buy this mangoes. Then the second one, I will not buy this mangoes and have you bought this mangoes. ঠিক আছে? এটা প্ৰথম সেন্টেন্স হৈছে যে I will buy this mangoes. এতিয়া চোৱা সেন্টেন্সটো এফাৰ্মেটিভ, নেগেটিভ নে ইন্টাৰোগেটিভ। সেন্টেন্সটোৰ ষ্ট্ৰাকচাৰ দেখি আমি গম পাইছো যে ই কি সেন্টেন্স, এটা এফাৰ্মেটিভ সেন্টেন্স। বিকজ অফ দ্যাট উই হ্যাভ টু ইউজ সাম mangoes. কিয়? কাৰণ এইটো এটা এফাৰ্মেটিভ সেন্টেন্স হয় যে I will buy some mangoes. বুজি পাইছা? Then the next one, I will not buy mangoes. I will not buy mangoes. Negative sentence ta likhisu, I will not buy any mangoes. Buji paisa? Then the last sentence, have you bought this mangoes? Have you bought this mangoes? Question mark. এটো ইন্টাৰোগেটিভ সেন্টেন্স হয় আৰু আমি পঢ়ি আহিছো যে ইউজুৱেলি আমি ইন্টাৰোগেটিভ আৰু নেগেটিভ সেন্টেন্সত সদায় কি কৰো, এনি ইউজ কৰো। So, have you bought any mangoes? বুজি পাইছা? এতিয়া চোৱা, ৰুল কিটা পঢ়িলো, এই তিনিটা আমি সেন্টেন্স কৰি দিলো। সেন্টেন্স কিটা কৰাৰ লগে লগে যিখিনি ৰুল আছিল, যিখিনি কথা আছিল, সেইখিনি পাৰ্মানেন্ট কে মনত ৰখি গল। গতিকে এক্সাৰসাইজ কৰাটো কিমান প্ৰয়োজনীয় বুজি পাইছানে? বুজি পালা নিশ্চয় গোটেই কিটা। এফাৰ্মেটিভ, that's why I am using some. এইটো এটা নেগেটিভ সেন্টেন্স, that's why I am using any. আৰু এইটো এটা ইন্টাৰোগেটিভ সেন্টেন্স, that's why I am using any. ঠিক আছে?
এতিয়া চোৱা মই তোমালোকক দাবিৰে ক'ব পাৰো যে তোমালোকৰ এক্সামত এইকেইটা কণ্ডিশনৰে সেন্টেন্স আহিব ইয়াতকৈ বেলেগ কণ্ডিশন নিদিয়ে মানে এফাৰ্মেটিভ নেগেটিভ ইন্টাৰোগেটিভ এই যদি কনসেপ্টটো ক্লিয়াৰ আছে তোমালোকে মানে ইউ ক্যান ডিল কৰিব পাৰিবা সাম আৰু এনিৰ যিকোনো কোৱেশ্চনছ তোমালোকে কৰিব পাৰিবা বাট কিছুমান এক্সেপচনেল কেস আছে যে যিখিনি জেনাৰেল ৰুলটো নামানে তাৰো আমি দুটামান কথা যেহেতু বস্তুটো শিকিছো আমি বলা সেই কথা কেইটাও আমি অকমান শিকি লওঁ এতিয়া চোৱা মই লিখিছো যে any can be used after if in affirmative sentence বুজি পাইছানে মই লিখিছো যে আমি জেনাৰেলি কি গম পাই আছো যে আমি any টুক ইউজ কৰিব লাগে নেগেটিভ সেন্টেন্স আৰু ইন্টাৰোগেটিভ সেন্টেন্সৰ লগত হয় নহয় কিন্তু ইয়াত মই কি লিখিছো যে any can be used any কি ইউজ কৰিব পাৰি কোট ইউজ কৰিব পাৰি in affirmative sentence আমি এফাৰ্মেটিভ সেন্টেন্স যত আমি সামক ইউজ কৰো বুলি জানো তাতো কিন্তু any কি ইউজ কৰিব পাৰি কেতিয়া ইউজ কৰিব পাৰি যদি সেই এফাৰ্মেটিভ সেন্টেন্সটো ইফেৰে স্টাৰ্ট হয় বুজি পাইছানে যদি সেই এফাৰ্মেটিভ সেন্টেন্সটো ইফেৰে স্টাৰ্ট হয় দেন উই ক্যান ইউজ any এনেকুৱা কেস বহুত কম হয় ইন দা সেন্স এক্সামত নাহে তোমালোকৰ এনেকুৱা ধৰণৰ কথা এক্সামত নাহে কিন্তু তথাপি আমি জানি থোৱাটো ভাল মই যদি এটা সেন্টেন্স লিখো ধৰা কি লিখিছো মই লিখিলো যে if you need this money I will give you if you need this money I will give you ঠিক আছে গটিকে সেন্টেন্স টু এফার্মেটিভ সেন্টেন্স হয় গটিকে আমি জানো যে ইয়াত সাম ইউজ কৰিব লাগে বাট উই ক্যান ইউজ any here আমি ইয়াত any ইউজ কৰিব পাৰো why কাৰণ সেন্টেন্স টু ইফেৰে স্টাৰ্ট হৈছে if you need any money if you need any money I will give you বুজি পাইছানে গটিকে এইবোৰ হৈ গল কিছুমান এক্সেপচনেল কেস যত তোমালোকে আগৰটো কনসেপ্টে মনত ৰাখা ঠিক আছে কিন্তু এইটো ভুল নকৰিবা যে সদায় আমি নেগেটিভ ইন্টাৰোগেটিভতেই যে আমি any ইউজ কৰো সেইটো ভুল নকৰিবা আমি ইয়াক এফাৰ্মেটিভটো ইউজ কৰিব পাৰো if the sentence is going to be started with the word if বুজি পাইছা তোমালোকে এতিয়া সামৰো এনে কিছুমান নমনা ৰুল নমনা কিছুমান কথা আছে আমি সেইকেইটা কথাও থোৰতে অকমানকৈ আমি তাৰ আইডিয়াটো অকমান লৈ থওঁ সামৰ ক্ষেত্ৰত লিখিছো যে sum is used in questions যত আমি গম পাওঁ কুৱেশ্যনত any ইউজ হয় এটো এটা এক্সেপচনেল কেস হয় যে sum is used in questions which are really offers requests and commands বুজি পাইছানে সেইবোৰ কুৱেশ্যনত আমি সাম ইউজ কৰিব পাৰো যিবোৰ কুৱেশ্যনে অফাৰ বুজায় ৰিকুৱেষ্ট বুজায় এণ্ড কমান্ড বুজায় ধৰা মই এটা সেন্টেন্স লিখিলো তোমালোকৰ বুজিবলৈ সুবিধা হ'ব তেতিয়া ধৰা মই লিখিলো Okay, মই লিখিছো যে could you lend me this money could you lend me this money গতিকে কি কৰিছো ইয়াত আমি ৰিকুৱেষ্ট কৰিছো নাই আসলতে কুডৰ ইউজেৰে আমি গম পাই গৈছো যে এটা এটা ৰিকুৱেষ্ট হয় আমি ৰিকুৱেষ্ট কৰিছো কবলৈ গলে প্লিজ ইউ লেন্ড মি সাম মানি অনুগ্ৰহ কৰি মোক তুমি টকা কেইটামান ধাৰলৈ দিব পাৰিবা নেকি এটা আমি ৰিকুৱেষ্ট কৰা হৈছে সো ইয়াত আমি could you lend me some money বুজিছানে could you lend me some money কাৰণ এই কোৱেশ্চন এই ইন্টাৰোগেটিভ সেন্টেন্সটো এটা ৰিকুৱেষ্ট কৰা হৈছে বুজি পাইছো ইয়াৰ উপৰিও আমি ইউজ কৰিব পাৰো কৈ দিছো এইকিটা কথা নিলিখিলেও হ'ব মই বোৰ্ডত তোমালোকে জাস্ট আইডিয়াটো লৈ থোৱা যে ইয়াৰ উপৰিও মই যদি তোমালোকক কৰো যে will you have this ice cream will you have some ice cream অফাৰ দিছো মই যে আইসক্রিম খাবা নেকি আইসক্রিম তুমি কিনিবা নেকি হয়নে মই এটা অফাৰ দিছো গতিকে সেই অফাৰ ৰিকুৱেষ্ট কমান্ড যদি দিও মই এনেবোৰ ক্ষেত্ৰটো আমি ইন্টাৰোগেটিভ সেন্টেন্স হলেও উই ক্যান ইউজ সাম আমি সাম ইউজ কৰিব পাৰো বুজি পালা কথাটো এতিয়া চোৱা এই এক্সেপচনেল কেস কিটা বুজিবটো লাগিবই তোমালোকে
তাৰ লগতে কিন্তু যিকিটা আমি জেনাৰেল ৰুল সেইকিটা বেছি ভালকৈ মনত ৰাখিবা যে আমি সামক আমি জেনাৰেলি আমি সামক ইউজ কৰো এফাৰ্মেটিভ সেন্টেন্সৰ লগত আৰু আমি এনে ইউজ কৰো নেগেটিভ আৰু ইন্টাৰোগেটিভ সেন্টেন্সৰ লগত আৰু মই দাবিৰে ক'ব পাৰো তোমালোকৰ এক্সামত এই সেইকেইটা পেটাৰ্ন ফলো কৰি এই কোৱেশ্চনছ আহিব গতিকে ঠিক আছে সাম আৰু এনে কি ইয়াতে সামৰিছো এতিয়া আমি আগবাহো ইচ আৰু এভৰি লৈ সো এতিয়া আমি ডিসকাস কৰো ইচ আৰু এভৰিৰ বিষয়ে ঠিক আছে My handwriting is really not good. যদিও ভাল নহয় বুজি পোৱা হলেই হল পাৰিলে মোক অকন টিপস দিবা how to improve it কেনেকৈ ইমপ্ৰুভ কৰিব পাৰি ঠিক আছে ওকে সো সোৱা each and every ক'বলৈ গলে আমাৰ ডে টু ডে লাইফত ডিটাৰমিনাৰ শিকাৰ সময়ত ভেৰি কনফিউজিং মানে একদম কনফিউজন এটা ক্ৰিয়েট কৰিব each and every অকমান কনফিউজিং হয় দুইটা কাৰণ কিহৰ কাৰণে কাৰণ দুইটাৰ মিনিং একে ইছে জি বুজায় এভৰিও তাকে বুজায় মানে দুইটাৰ মিনিংটো একে হয় কিন্তু আমি এক ইন্টাৰচেঞ্জেবলি আমি কিন্তু ইউজ কৰিব নোৱাৰো যদিও মিনিং একে বলে মোৰ মন গৈছে যেহেতু মিনিং একে এভৰিৰ খলনি মই ইচ ইউজ কৰিম ইচৰ খলনি মই এভৰি ইউজ কৰিম নো ভুল হৈ যাব তেনেকুৱা কৰিলে এটা প্ৰথমে আমি বুজি লওঁ যে একদম সহজভাৱে মই তোমালোকক বুজাবলৈ যত্ন কৰিম যে ইছে কি বুজায় এভৰিয়ে কি বুজায় মন দি শুনিবা সোয়া দুইটাৰ মিনিং যদিও একে ইচক আমি কোট ইউজ কৰো ইচক আমি জেনাৰেলি ইউজ কৰো উই ইউজ ইট আমি টু অর more than two ঠিক আছে ইচক আমি কোট ইউজ কৰো দুটাৰ লগত দুটা যত দেখিবা সদায় ইচ হ'ব তাত এভৰি হোৱাৰ কোনো প্ৰশ্নই নুঠে ইচে হ'ব তাত আমি দুটাৰ লগত ইউজ কৰো কিন্তু দুটাতকৈ বেছি হলেও আমি ইচ ইউজ কৰো ঠিক আছে ঠিক তেনেদৰে এভৰিক আমি ইউজ কৰো more than two এভৰিক আমি more than two মানে আমি দুটাৰ লগত কেতিয়াও ইউজ নকৰো দুটাৰ লগত সদায় আমি ইচ ইউজ কৰো দুটাতকৈ যেতিয়া বেছি হৈ যাব ক'বলৈ গলে 3টা 4টা 5টা মানে একদম লম্বা হৈ গৈ আছে তেনে ক্ষেত্ৰত আমি ইউজ কৰো কি এভৰি ইউজ কৰো ডিফাৰেন্সটো বুজি পাইছানে চুলিৰ সমান ডিফাৰেন্স ক'বলৈ গলে দুটা বা দুটাতকৈ বেছি উই ইউজ ইচ আৰু দুটাতকৈ বেছিৰ লগত আমি সদায় এভৰি ইউজ কৰো মানে মনত ৰাখিবা দুটা যত থাকে উই হ্যাভ টু ইউজ ইচ দেয়াৰ তাত আমি ইচে ইউজ কৰিব লাগিব ইয়াৰ লগত আৰু আমি ক'ব পাৰো যে ইচ টু লিমিটেড গ্ৰুপৰ লগত ইউজ হয় বুজিছানে লিমিটেড বুজাই ইচ টু অলপ লিমিটেড ইয়াৰ পৰিসৰটো বেছি ডাঙৰ নহয় খুব কম সংখ্যক বস্তুৰ লগত ই ব্যৱহাৰ হয় বহুত বস্তুৰ লগত ই ব্যৱহাৰ নহয় লিমিটেড আৰু ডেফিনিট বুলি আমি ক'ব পাৰো লিমিটেড এণ্ড ডেফিনিট কিন্তু আনহাতে এভৰি কিন্তু ইনডেফিনিট হয় বুজিছানে এভৰি ইনডেফিনিট হয় আৰু ই ডেফিনিট হয় লিমিটেড হয় আৰু ই লিমিটেড নহয় ই ক'বলৈ ইয়াৰ পৰিসৰটো অলপ বহল হয় এভৰিৰ পৰিসৰটো অলপ বহল হয় আৰু ইচৰ পৰিসৰটো লিমিটেড অলপ কম হয় এতিয়া আমি 3টা 4টা যদি সেন্টেন্স কৰি লওঁ তেতিয়া তোমালোকৰ কনফিউজনটো ভালকৈ ক্লিয়াৰ হৈ যাব কেইটামান সেন্টেন্স আমি কৰি লওঁ বলা এতিয়া চোৱা 3টা সেন্টেন্স লিখিছো এটা কথা একতে কৈ থওঁ যে ইচ টু যেনেকৈ আমি দুটাৰ লগত বা দুটাতকৈ বেছিৰ লগত লগতে ই যেনেদৰে লিমিটেড বা ডেফিনিট বুজাই ঠিক সেইদৰে ই ইন্ডিভিজুৱেলি বুজাই বুজিছানে মানে প্ৰতিজনে সেইটোক বুজাবলৈ গলেও আমি ইচ ইউজ কৰো প্ৰথম সেন্টেন্সটো আমি চালেই বুজি পাবা যে দেশ প্লেয়াৰ প্লেড ৱেল কি কৈছো যে দেশ প্লেয়াৰ প্লেড ৱেল মেচ এখন চাই আছা চালা আৰু তোমালোকে চাই আহি ক'লা যে প্ৰতিজন খেলুৱৈয়ে কিন্তু খুব ধুনীয়াকৈ খেলিছে প্ৰতিজনেই খেলিছে ইন্ডিভিজুৱেলি তোমালোকে কৈছা প্ৰতিজন খেলুৱৈৰ কথা গতিকে আমি ইয়াত ইউজ কৰিব লাগিব যে ইচ প্লেয়াৰ প্লেড ৱেল বুজি পাইছো then the next question this house in the town is painted white
টাউনত থকা গোটেই ঘৰবোৰ মানে হোৱাইট কালাৰ পেইণ্ট কৰাৰ কথা কৈছে যে this house in the town is painted white. এটা লাৰ্জাৰ এমাউণ্ট, এখন টাউনত কিমান ঘৰ থাকিব পাৰে, এটা লাৰ্জাৰ এমাউণ্ট ইনডেফিনিট ঘৰ থাকিব পাৰে, গতিকে we have to use every. বুজিছানে কথাবোৰ কেনেকৈ মানে বুজিব লাগে, এপ্ৰোচটো কেনেকৈ ল'ব লাগে, সেইটো খুব ডাঙৰ কথা. Then the last question, the manager wants to speak to this employee in the office. কি কলো যে মেনেজাৰে কথা পাতিব বিচাৰে কাৰ লগত বিচাৰে, অফিস এটাতটো আৰু কেৱল 2-3 জন এনেকুৱা ধৰণৰ এমপ্লয়ি নাথাকে, বহুত এমপ্লয়ি থাকে হয়নে নহয়, একদম আনলিমিটেড এমপ্লয়ি থাকে. গতিকে কি কৰিব বিচাৰিছে মেনেজাৰে, প্ৰতিজনৰ লগত কথা পাতিব বিচাৰিছে. মেনেজাৰ wants to speak to বহুত এমপ্লয়ি, এটা মানে লিমিটেড নহয়, এটো এক ডেফিনিট নহয়, ইনডেফিনিট এটা এমাউন্ট হয়. গতিকে we have to use every here. The manager wants to speak to every employee in the office. বুজি পাইছানে কথাটো? গতিকে আমি এই তিনটা সেন্টেন্স কৰিলো, each আৰু every লৈ. I think clear হৈছে তোমালোকৰ যোনটো কনফিউজন. each আৰু every লৈ সদায় এটোৱে মনত ৰাখিবা যে দুটা বস্তু থাকিলে সদায় we have to use each. কিন্তু এনে নহয় যে কেৱল দুটা থাকিলে each ইউজ কৰিম, কাৰণ লিখি লৈছো আমি যে 2 and more than 2, দুটাতকৈ বেছি হলেও we have to use each, ইউজ কৰিব লাগিব. কিন্তু every কেতিয়াও দুটাৰ লগত ইউজ নহয়, it is more than 2, দুটাতকৈ বেছি হ'ব লাগিব. every এটা লাৰ্জাৰ এমাউন্ট, এটা ইনডেফিনিট এটা এমাউন্ট এটা ৰিপ্ৰেজেন্ট কৰে, আৰু য'ত আমাৰ each হৈ যায় লিমিটেড এণ্ড ডেফিনিট. এই কথাকেইটা মনত ৰাখিবা সদায়. এতিয়া আজি আকৌ এটা টপিক এটা লৈ আহিছো, মাছ আৰু মেনি. ক'বলৈ গ'লে ইন দিস ভিডিঅ আই এম ডিটাৰমাইন্ড টু কমপ্লিট ডিটাৰমিনাৰ্ছ, যিমান দূৰ পাৰো কমপ্লিট কৰিবলৈ মই যত্ন কৰিছো. গতিকে ব'লা আকৌ বেছি নাই, মাছ আৰু মেনিত সৰু অকমান কথা আমি শিকি লওঁ সেইটো. ওকে, সো মাছ এণ্ড মেনি. এতিয়া চোৱা, মাছ আৰু মেনিৰ বিশেষ কথা নাইকিয়া, ঠিক আছে, সৰু বস্তু এটা. গতিকে মাছটোৱে কি বুজাই জানানে? মাছে বুজায় কোৱান্টিটি বুজায়. মাছে কি বুজায়? কোৱান্টিটি বুজায়. আৰু য'ত মেনিয়ে কি বুজায়? নাম্বাৰছ বুজায়. এই তোমালোকে বস্তুবোৰৰ যদি এই সৰু সুৰা ডিফাৰেন্সবোৰ যদি ভালদৰে উলিয়াই ল'ব পাৰা, তেনেহ'লে বুজাত একো অসুবিধা নাথাকে. মাছে বুজায় কোৱান্টিটি আৰু মেনিয়ে বুজায় নাম্বাৰছ. নাম্বাৰ বুলি অহাৰ লগে লগে মনলৈ কি আহিছে বাৰু? কাউন্টেবল, অফ কোৰ্স. নাম্বাৰছ উই কেন কাউন্ট ইট, ইজ নট ইট? আমি কাউন্ট কৰিব পাৰো. লগতে আমাৰ মাছটোৰ লগত সদায় আমাৰ সিঙ্গুলাৰ ইউজ হয়, সিঙ্গুলাৰ নাউন ইউজ হ'ব, ঠিক আছে, কিন্তু মেনিৰ লগত প্লুৰেল ইউজ হয়. এই কথাকেইটা ভালদৰে মনত ৰাখিব লাগিব, এই ডিফাৰেন্সটো. ক'বলৈ গ'লে কোৱান্টিটি বুজাইছে, সো আমি 1 2 3 4 উই কান্ট কাউন্ট ইট, আমি কাউন্ট কৰিব নোৱাৰো. আৰু লগতে ই সিঙ্গুলাৰ নাউনৰ লগত ইউজ হয়. গতিকে আমি ক'ব পাৰো ধৰা মাছ, ৱাটাৰ. ৱাটাৰ, কেন উই কাউন্ট ইট? নো, কাউন্ট কৰিব নোৱাৰো, কিন্তু ৱাটাৰটো এটা সিঙ্গুলাৰ নাউন হয়, হয় নে নহয়? ইয়াৰ উপৰি আমি ক'ব পাৰো যে মাছ, মানি, মাছ মানি ইউজ কৰিব পাৰো. সেই তেনেদৰে মেনি নাম্বাৰছৰ লগত ইউজ হয়. আকৌ মেনি নাম্বাৰছৰ লগত যিহেতু ইউজ হয়, আমি ক'ব পাৰো যে মেনি ৰুপিজ ক'ব পাৰো আমি, মেনি ৰুপিজ. আৰু এইটো প্লুৰেলৰ লগত ইউজ হয়, মনত ৰাখিবা. দেন আমি ক'ব পাৰো মেনি বয়জ ক'ব পাৰো, মেনি বয়জ, গাৰ্লছ. বুজি পাইছানে? গতিকে সেন্টেন্সত কেনেদৰে ইউজ কৰিবা, মই এই দুটা লিখি দিছো, এই দুটা পঢ়িলে তোমালোকে ভালদৰে বুজি পাবা. সদায় মনত ৰাখিবা খালি যে মাছক আমি কোৱান্টিটিত ইউজ কৰো, আৰু সিঙ্গুলাৰ নাউনৰ লগত ইউজ কৰো, আৰু মেনিক আমি ইউজ কৰো নাম্বাৰছৰ লগত ইউজ কৰো. নাম্বাৰ মানে কাউন্ট কৰিব পাৰো আমি, আৰু আমি প্লুৰেলৰ লগত ইউজ কৰো, ঠিক আছে. গতিকে মাছ, ৱাটাৰ, মাছ মানি লিখি দিছো, মেনি বয়জ, গাৰ্লছ, মেনি ৰুপিজ,
we can count all these things. আমি কাউন্ট কৰিব পাৰো গতিকে এই ক্ষেত্ৰত আমি much আৰু many হৈ গল এইটোৱে হৈ গল ইয়াৰ ডিফাৰেন্সটো গতিকে ঠিক আছে আজি কবলৈ গলে এইটো ভিডিওত আমি আলোচনা কৰিলো ভালেখিনি ডিটারমিনার্স আমি আলোচনা কৰিলো some any every each much and many এই গুটেইখিনিৰ কথাই আমি আলোচনা কৰিলো সেন্টেন্স কিছুমান কৰিলো I think তোমালোকে বুজি পাইছা যেটো আমাৰ কনফিউজন এইটো কিন্তু প্ৰ্যাকটিস কৰিলেহে যাব যে মই ভিডিওটো চালু থৈ দিলো হৈ গল এই অকমান সময়ৰ কাৰণে বুজা যেন লাগিব 2-3 দিন পিছত যেতিয়া আকৌ উলিয়াই লবা then you are going to feel যে মই দেখোন একো বুজি পোৱা নাই তাৰ কাৰণে সদায় প্ৰ্যাকটিসৰ খুবেই প্ৰয়োজন গতিকে ঠিক আছে ডিটারমিনার্স I think আমি প্ৰয়োজনীয় গুটেইকেইটা টপিকে আমি কমপ্লিট কৰিছো ইয়াৰ উপৰিও কিছুমান বস্তু আছে বুলি যদি তোমালোকে ভাবা তোমালোকে মোক জনাবা I am always ready to help you মই নিশ্চয় সহায় কৰিম আৰু ইয়াৰ পিছত আমি নেৰেশনৰ টপিক কিছুমান লৈ আহিম আৰু ইয়াৰ লগতে যিবোৰ কোৱেশ্চন আনসাৰ কোৱা যিবোৰ চেপ্টাৰ ডিসকাশন এই গুটেইবোৰৰ ওপৰতো বহুখিনি কাম কৰিব লগা আছে এজন ষ্টুডেন্টে মোক ৰিকুৱেষ্ট কৰিছিল a house is not a home or a house a home এনেকুৱা কিবা এটা আছে তোমালোকৰ ক্লাস 9 ৰ supplementary I think supplementary তে আছে পঢ়াবৰ কাৰণে মই বহুত সোনকালে সেই চেপ্টাৰটো লৈ তোমালোকৰ ওচৰলৈ আহিম গতিকে ঠিক আছে আজিলৈ মই আহিছো ঘৰতে থাকা আৰু পঢ়া শুনা কৰি থাকা থ্যাংক ইউ সো মাচ